ওকে, আপোনালোকে যদি BA BTech বা MSc কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। সকলোখিনি ক'ম, ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ নতুন চাকৰি ওলাইছে BA চেনেলৰ ফালৰ পৰা। যদি চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকে যদি সুধিছে মই জাতীয় সাজপাৰ কিয় লগাই আছোঁ, এখন মই সভালৈ যাবলৈ ওলাইছোঁ, লগে লগে মই আপডেটটো পালোঁ, মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওক, এইটো কি হৈছে, এইটো BA চেনেলৰ ফালৰ পৰা নতুন ভেকেঞ্চি ওলাইছে, কিমান 100টা পষ্টৰ, অল অভাৰ ইণ্ডিয়াত 100টা পষ্ট। তাৰপিছতে ইয়াৰ আৰম্ভণি ষ্টাৰ্ট হ'ব 4 জুনৰ পৰা আৰু শেষ হ'ব এপ্লাই কৰা লাষ্ট ডেট হ'ল 3 জুলাই। চাওক, এইটো কি পষ্ট, এইটো পষ্টটো হ'ল জুনিয়ৰ টেলিকম অফিচাৰ। তেতিয়াহ'লে আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব? এওঁলোকে পাৰিব যোন বেচেলৰ অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী বা টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, ৰেডিঅ', কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইনফৰমেশ্যন টেকন'লজি মানে IT অৰ ইনষ্ট্ৰুমেণ্টেশ্যন কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে, বা MSc যোনে যোনে ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্সত কৰি থৈছে তেওঁলোকৰ কাৰণে এইখিনি এপ্লাই কৰিব পাৰিব। নহ'লে যোনে যোনে MTech কৰি থৈছে সেইখিনিতে যোনে যোনে MTech কৰি থৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এজ কোৱালিফিকেশ্যন কি আছে? এজ হ'ল মিনিমাম 20 আৰু মেক্সিমাম 30, তাৰ ভিতৰখিনিত এপ্লাই কৰিব পাৰিব। আৰু মেইন কথা, আমাৰ অসমত পষ্ট কেইটা আছে? আমাৰ অসমত পষ্ট আছে 2টা, হয়। আৰু ইয়াৰ পে স্কেল কিমান? ইয়াৰ পে স্কেল হ'ল 16,400 পৰা 40,500লৈকে, মানে 16,400 পৰা 44,000লৈকে। আপোনালোকে যদি এপ্লাই কৰিব তেতিয়া আপোনালোকৰ একটা মানে এপ্লিকেশ্যন ফি দিব লাগিব। ফিটো হ'ল, যদি আপোনালোক জেনেৰেল হয়, OBC হয় বা EWS হয়, আপোনালোকৰ কাৰণে 2,000 টকা। আৰু যদি নহয় তেতিয়াহ'লে ST ST বা PWD যদি হয়, মানে PWBD মানে বিকলাংগ, তেওঁলোকৰ কাৰণে 1,000 টকা। তেতিয়াহ'লে ভিডিঅ'টো এইটোৱেই। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, এইটো মোৰ ফোন নম্বৰ। আৰু যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।